এই ঢকুৱাখানা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে অসম সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ উদ্যোগত এখনি কবি সন্মিলনো ঢকুৱাখানা সাহিত্য সভাই আয়োজন কৰিছে। এই ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কবি সন্মিলনখনিত উদ্বোধন কৰে অসম সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ মাননীয় উপসভাপতি বংকিম বৰুৱাদেৱে আৰু সঞ্চালনা কৰে ডক্টৰ ৰমেশ কুমাৰ কাকতি ছাৰে। আৰু ইয়াত প্ৰায় 40ৰ ততোধিক কবিয়ে অংশগ্ৰহণ কৰে। গতিকে আমি সকলো কবিলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঢকুৱাখানা সাহিত্য সভা এটি অতি পুৰণি শাখা আৰু ঐতিহ্যপূৰ্ণ শাখা। ইতিমধ্যে ই শতবৰ্ষ অতিক্ৰম কৰিছে আৰু প্ৰায় 100 দলৰ ওচৰাওচৰি হৈছে। গতিকে আমি সকলোলৈ আজি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ কাৰণে সাংবাদিক বন্ধুসকল, কবিসকল, আমন্ত্ৰিত অতিথিসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে আজি এই কবি সন্মিলনখনি আমাৰ ঢকুৱাখানা শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, প্ৰাক্তন সভাপতি, ঢকুৱাখানা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ শিৱপ্ৰসাদ গগৈ ছাৰৰ সশ্ৰদ্ধ সোঁৱৰণত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ লগতে ঘূনাসুতি শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, সভাপতি, বিশিষ্ট কবি যোগেন টাইডৰ সোঁৱৰণতো আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত আমাৰ এখনি মুখপত্ৰ খোজ উন্মোচন হ'ব। উন্মোচন কৰিব আমাৰ পশ্চিম ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তুলধৰ শৰ্মাদেৱে আৰু এই সম্পাদনা কৰিছে আমাৰ শ্ৰদ্ধাৰ পৰমানন্দ ফুকনদেৱে। গতিকে আমি সকলো ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। খুব সুন্দৰভাৱে অনুষ্ঠানটো অনুষ্ঠিত হৈছে। সকলো ঠাইৰ পৰা আহিছে। সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই ঢকুৱাখানা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে অসম সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ উদ্যোগত এখনি কবি সন্মিলনো ঢকুৱাখানা শাখা সাহিত্য সভাই আয়োজন কৰিছে। এই ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কবি সন্মিলনখনিত উদ্বোধন কৰে অসম সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ মাননীয় উপসভাপতি বংকিম বৰুৱাদেৱে আৰু সঞ্চালনা কৰে ডক্টৰ ৰমেশ কুমাৰ কাকতি ছাৰে। আৰু ইয়াত প্ৰায় 40ৰ ততোধিক কবিয়ে অংশগ্ৰহণ কৰে। গতিকে আমি সকলো কবিলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঢকুৱাখানা শাখা সাহিত্য সভা এটি অতি পুৰণি শাখা আৰু ঐতিহ্যপূৰ্ণ শাখা। ইতিমধ্যে ই শতবৰ্ষ অতিক্ৰম কৰিছে আৰু প্ৰায় 100 দলৰ ওচৰাওচৰি হৈছে। গতিকে আমি সকলোলৈ আজি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ কাৰণে সাংবাদিক বন্ধুসকল, কবিসকল, আমন্ত্ৰিত অতিথিসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে আজি এই কবি সন্মিলনখনি আমাৰ ঢকুৱাখানা শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, প্ৰাক্তন সভাপতি, ঢকুৱাখানা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ শিৱপ্ৰসাদ গগৈ ছাৰৰ সশ্ৰদ্ধ সোঁৱৰণত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ লগতে ঘূনাসুতি শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, সভাপতি, বিশিষ্ট কবি যোগেন টাইডৰ সোঁৱৰণতো আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত আমাৰ এখনি মুখপত্ৰ খোজ উন্মোচন হ'ব। উন্মোচন কৰিব আমাৰ পশ্চিম ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তুলধৰ শৰ্মাদেৱে আৰু এই সম্পাদনা কৰিছে আমাৰ শ্ৰদ্ধাৰ পৰমানন্দ ফুকনদেৱে। গতিকে আমি সকলো ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। খুব সুন্দৰভাৱে অনুষ্ঠানটো অনুষ্ঠিত হৈছে। সকলো ঠাইৰ পৰা আহিছে। সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।